আমি আহিছো আগতে আমি আহিছো আগতে গাড়ীও ধৰিছো গাড়ী ধৰি ইয়াৰ পৰা লৈ গৈছো কিন্তু লৈ যোৱাৰ পিছত এক কিছিম মানুহে আমাক খবৰ দিয়ে আকৌ এক কিছিম মানুহে ৰাস্তাত আগুৰি ধৰে গাড়ীখন নিনিবৰ কাৰণে সেনেকুৱা আমাৰ হাতত ৰেকৰ্ড আছে আৰু বহুত মহিলা মানুহে উলংঘ হৈ গৈছে গাড়ী নিব নিদিয়ে আমাৰ হাতত প্ৰুফ আছে আমি উলংঘ হৈ গৈছে আজি মোটামুটি এমাহমান আগত গাড়ী এখন ধৰিছিলো ইয়াৰ পৰা মহিলা মানুহ উলংঘ হৈ গৈছে আমি গাড়ীখন নিব পৰা নাছিলো আজি পাব্লিক পিটিশনৰ ভিত্তিত আজি পাব্লিকে কিন্তু আমাক এতিয়া বৰ্তমান সহায় কৰিছে আৰু পাব্লিকখিনি গোটেইখিনি আমাৰ লগত আছে আৰু সেই মৰ্মে পাব্লিকে লগ লাগি আমি ৰাস্তাটো আজি চিল কৰিছো কিবা দল সংগঠনে কিবা কমপ্লেইন দিছিল নেকি আমাৰ লগত আমচু আছে আমচুও কৈছে আমাক কিন্তু ৰাজহুৱা পিটিশ্যনটো মই আপোনাক দেখুৱাইছো পিটিশ্যনটো আছে মোৰ তাত আৰু বিডিঅ অফিচাৰো অৱগত কৰিছে পিটিশ্যন বিডিঅ অফিচাৰে আমাক পঠাইছে আৰু আচ্ছা সেইটো কিমান দিনলৈকে থাকিব নহয় এইটো থাকিবই বন্ধ হৈ থাকিব আপোনালোকে যোনে খোলে আমাক গাঁওবুঢ়াই অৱগত কৰিব গাঁওবুঢ়াৰ লগত আলোচনা কৰি কিনে আমি এই বস্তুটো যোনে কৰিছে তাৰ বিহিত ব্যৱস্থা লোৱা হ'ব যোনে খুলিলে আৰু দুবাৰকে ঘাটপাতটো বন্ধ কৰা হৈছিল আমি কৰা নাই আমি এবাৰ চিল কৰিছো একবাৰ পুলিচে কৰিছিল পুলিচৰ লগত আমি নাজানো এবাৰ চাৰ্কল অফিচাৰ এবাৰ কৰিছিল তেওঁ কোনে কি কৰিছে নাজানো কিন্তু আমি এবাৰ নিজে কৰিছো ফৰেষ্টে বুলি নহয় মাটি আনি থকা বুলি আমাক ৰাজহুৱাৰ পৰা এটা পিটিশ্যন গৈছে গাঁওবুঢ়াই আমাক ৰাতিপুৱা মোটামুটি 10মান বজাত গাঁওবুঢ়াই হোৱাটছআপ যোগে মঙলদৈ বিডিঅ অফিচাৰক অৱগত কৰিছে এপ্লিকেশ্যন যোগে আৰু এপ্লিকেশ্যন যোগে যোগাযোগ কৰাৰ পিছত আমি তাৰ আহি আমি ইয়াতে ৰাস্তাটো চিল কৰি দিছোঁ আৰু আমাৰ লগত পাব্লিকো আছে দল সংগঠনৰ নেতাও আছে চবে কৈছে যে স্কুলীয়া ল'ৰা ছোৱালী যোৱাটো অসুবিধা হয় দিনে ৰাতিয়ে ডাম্পাৰ 2 চলি থাকে বুলি কৈছে আপোনালোকে ৰাস্তাটো বন্ধ কৰি দিব লাগে আমি ৰাস্তাটো বন্ধ কৰি দিছোঁ আৰু যদি এই ৰাস্তাটো যেতিয়া খোলা যাব কোনোবাই খুলিলে আমি গাঁওবুঢ়াই আমাক অৱগত কৰিব সেইমতে গাঁওবুঢ়া ফৰাজীমান লগ লাগি যোনে খুলিব তাৰ বিহিত ব্যৱস্থা লোৱা হ'ব।